ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1ৰ যেটো পঞ্চমটো পাঠ ৰবিনসন ক্ৰুছো সেই পাঠটোৰ অসমীয়া ভাঙনিসহ আলোচনা কৰিম ৰবিনসন ক্ৰুছো was an adventurer adventurer মানে হৈছে দুঃসাহসিক কাম কৰা ব্যক্তি ৰবিনসন ক্ৰুছো হৈছে এজন দুঃসাহসিক কাম কৰা ব্যক্তি he went on several voyages মানে কি voyage মানে হৈছে সাগৰীয় যাত্ৰা সাগৰত জাহাজৰ জৰিয়তে যাত্ৰা কৰা কি বুলি কোৱা হয় voyage বুলি কোৱা হয় he went on several voyages তেওঁ বিভিন্ন ধৰণৰ বহুতো সাগৰীয় যাত্ৰা কৰিছিল unfortunately during one voyage the ship in which he was voyaging was destroyed মানে কি হৈছে unfortunately ঘটনাক্ৰমে এদিনাখন কি হ'ল যে তেওঁ এটা সাগৰীয় যাত্ৰাৰ মাজতে যিখন জাহাজৰ জৰিয়তে তেওঁ যাত্ৰা কৰি আছিল সেই জাহাজখন ধ্বংস হৈ গ'ল কিবা এটা প্ৰকাৰে জাহাজখন ধ্বংস হ'ল হয়তো কিবা এক্সিডেন্ট হ'ব পাৰে বা যিকোনো প্ৰকাৰে জাহাজখন ধ্বংস হৈ গ'ল লাকিলি ৰবিনসন ক্ৰুছো reached an island safely মানে ভাগ্যক্ৰমে তেওঁ কি হ'ল এটা সাগৰীয় দ্বীপত আইল্যান্ড মানে যে দ্বীপ এটা দ্বীপত নিৰাপদভাৱে উপস্থিত হ'লগৈ he spent 28 years there তাত তেওঁ কিমান বছৰ থাকিব লগা হ'ল 28 বছৰ থাকিব লগা হ'ল এদিন দুদিন নহয় 28 বছৰ থাকিব লগা হ'ল surviving on that island was not less than an adventure for him মানে surviving কৰা মানে কি তাত জীয়াই থাকিবলৈ যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী সেই সকলোখিনি গুটাই তেওঁ কেনে ধৰণে জীৱন যাপন কৰিলে কেনে ধৰণে জীয়াই থাকিব পাৰিলে সেই তাক কোৱা হয় সাৰ্ভাইভিং আৰু সেই এটা এনেকুৱা এটা দ্বীপ য'ত নিৰ্জন কোনো অকলশৰীয়া কোনো নাই তাত তেনেকুৱা এটা দ্বীপত তেওঁ জীয়াই থাকিবলৈ যিখিনি সংগ্ৰাম কৰিবলগীয়া হৈছিলে সেই সংগ্ৰাম কোনো দুঃসাহসিক কামতকৈ কোনো গুণেই কম নহয় এই কথা কোৱা হৈছে ঠিক আছে ইয়াৰ পিছৰখিনি চোৱা his days was eventful মানে কি ঘটনাপূৰ্ণ তেওঁ যি কেইটা দিন তাত আছিল সেই প্ৰত্যেকটো দিনেই ঘটনাপূৰ্ণ মানে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈ আছিল he kept a journal and carefully note down almost everything he did and experienced there মানে তাত তেওঁ যিখিনি কাম কৰিছিল আৰু যিখিনি অভিজ্ঞতা অৰ্জন কৰিছিল সেই সকলোখিনি তেওঁ কি কৰিছিল এখন জাৰ্নেলত নোট ডাউন কৰি ৰাখিছিল জাৰ্নেল মানে এনেকুৱা এখন ডায়েৰী যিখনত সকলো কথা তেওঁ লিখি ৰাখিছিল এইখিনিকে বুজি পালা Here is an account of the event of one day from his journal. This will give glimpse of how adventure Robinson Crusoe days were on the island. মানে কি কোৱা হৈছে Here is an account of the event of one day from his journal. তেওঁ যিখন জাৰ্নেল লিখিছিল যিখন ডায়েৰীত তেওঁ গোটেইখিনি দিনৰ ঘটনা পৰিঘটনা লিখি গৈছিল তাৰে এদিনৰ ঘটনা এই লেসনটোত তোমালোকক জনাবলৈ চেষ্টা কৰা হৈছে এই লেসনটোৰ জৰিয়তে তোমালোকে বুজি পাবা ৰবিনসন ক্ৰুছোৰ আইল্যান্ডত তেওঁৰ যি সংগ্ৰাম আছিল যি এডভেঞ্চাৰ আছিল সেই দুঃসাহসিক কাম আছিল সেইখিনি তোমালোকে বুজিব পাৰিবা তো কি ক'লে যে ৰবিনসন ক্ৰুছো এজন কি আছিল দুঃসাহসিক ব্যক্তি আছিল তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ সাগৰীয় যাত্ৰা কৰিছিল আৰু এই এনেকুৱা এটা সাগৰীয় যাত্ৰাতে তেওঁ কি হৈছিল তেওঁ যিখন জাহাজ আছিল সেই জাহাজখন ধ্বংস হৈ গৈছিল আৰু ভাগ্যক্ৰমে তেওঁ কি হ'ল এটা দ্বীপত তেওঁ নিৰাপদভাৱে তেওঁ গৈ পাইছিলগৈ তাত তেওঁ কিমান বছৰ আছিল 28 বছৰ তেওঁ আছিল আৰু সেই 28 বছৰীয়া যেটো যাত্ৰা সেই 28 বছৰীয়া যাত্ৰাটোত তেওঁ দ্বীপটোত কেনে ধৰণে কটাইছিল তেওঁ সংগ্ৰাম কেনেকুৱা আছিল এই সকলোখিনি কথা তেওঁ কি কৰিছিল এখন ডায়েৰীত তেওঁ লিখি গৈছিল সেই ডায়েৰীখনৰ এটা দিনৰ ঘটনা এই পাঠটোত তোমালোকক ক'বলৈ যত্ন কৰিছে ঠিক আছে তো প্ৰথমতে আমি পঢ়ি লওঁ আহা কি কোৱা হৈছে ইয়াৰ পিছৰখিনি যিখিনি কথা হ'ব এইখিনি কথা ডায়েৰীৰ পৰা আনিছে গতিকে তেওঁ আই ৱাজ কৈছে দেখিছেনে মানে ৰবিনসন ক্ৰুছো এই কথাখিনি কৈ আছে ঠিক আছে I was at the entrance into my cave. All of a sudden, I was shocked by something frightening. I looked around and saw a piece of earth from the roof, the cave, and the edge of the hill coming towards me. So, paragraphত কি কোৱা হৈছে I was at the entrance into my cave. মই মোৰ গুহাটোৰ সন্মুখ ভাগত আছিলোঁ all of a sudden I was shocked by something frightening all of a sudden মানে কি হঠাতে I was shocked by something frightening ভয়ংকৰ কিবা এটাই মোক থতমত খুৱাইছিলে shocked কৰি দিছিলে I looked around মই ইফালে সিফালে চালোঁ and saw a piece of earth from the roof the cave and the edge of the hill coming towards me মানে কি কৈছে piece of earth from the roof মানে ওপৰ ভাগৰ গুহাটোৰ ওপৰ ভাগৰ পৰা
মাটিৰ টুকুৰা কিছুমান খহি আহিছিলে আৰু খহি আহি তেওঁৰ ফালে আহিবলৈ ধৰিছিলে মানে কি কোৱা হৈছে তেওঁ গুহাটোৰ সন্মুখভাগত আছিলে হঠাতে তেওঁ এটা কি হ'ল ভয়ংকৰ কিবা এটাই তেওঁ থতমত খোৱালে ভয়ংকৰ কি আছিলে যে মাটি যি ৰুফ মানে হৈছে গুহাটোৰ ওপৰ ভাগৰ পৰা কি হৈছিলে মাটি খহিবলৈ ধৰিছিলে আৰু মাটি খহি আহি তেওঁৰ ফালে আহি আছিলে I was very scared. I thought I would die if I stayed in the cave any longer. I knew I was not safe in the cave at that moment. So I ran out of the cave to the open. As soon as I stepped on the ground, I realized it was a terrible earthquake. ইয়াত কি কোৱা হৈছে I was scared. মই বহুত ভয় খাইছিলোঁ. I thought I would die. মই ভাবিছিলোঁ মই মৰি যাম. If I stayed in the cave any longer. মই ভাবিছিলোঁ যে যদি মই এই গুহাটোত থাকোঁ মই মৰি যাম. I knew I was not safe in the cave at that moment. মই জানিছিলোঁ মই এই মুহূৰ্তত ইয়াত বা গুহাটোত সেফ নহয় নিৰাপদ নহয় so I ran out of the cave to the open কি কৰিছিলে তেওঁ তেতিয়া সেই কাৰণে মই কি কৰিছিলোঁ গুহাটোৰ পৰা গুচি গৈছিলোঁ গুহাটোৰ পৰা দৌৰি আঁতৰি আহিছিলোঁ as soon as I stepped on the ground মই যেতিয়াই মাটিত খোজ দিছিলোঁ I realized মই অনুভৱ কৰিছিলোঁ it was a terrible earthquake মানে কি earthquake মানে হৈছে ভূমিকম্প I realized it was terrible earthquake মই তেতিয়া অনুভৱ কৰিছিলোঁ যে এইটো এটা ভয়ংকৰ কি ভূমিকম্প এতিয়া তোমালোকে বুজি পালা তেওঁৰ দিনটো কেনে ধৰণে হৈছিল তেওঁ কি কৰিছিল তেওঁ গুহাটোৰ সন্মুখভাগত যেতিয়া আছিল তেওঁ কি কৰিছিল হঠাতে কিবা এটা ভয়ংকৰ শব্দই তেওঁক মানে ভয় খুৱাইছিল তেতিয়া কি হৈছিল যিটো গুহাৰ ওপৰৰ মাটিখিনি খহি আহি তেওঁৰ ফালে আহিব ধৰিছিল তেওঁ তেতিয়া বহুত ভয় খাইছিল তেওঁ ভাবিছিল কি যদি তেওঁ সেই গুহাটোৰ ভিতৰত থাকে তেওঁ মৃত্যুবৰণ কৰিব সেই গুহাটোত তেওঁ নিৰাপদ নহয় সেইবাবে তেওঁ দৌৰি ওলাই আহিছিল আৰু যেতিয়াই তেওঁ মাটিত খোজ দিছিল তেতিয়া তেওঁ অনুভৱ কৰিছিল যে এইটো এটা ভয়ংকৰ ভূমিকম্প এটা ডাঙৰ মানে ভূমিকম্প তাৰ নেক্সট পেৰাগ্ৰাফটো চোৱা The ground that I was standing on the shocked terribly. মই য'ত থিয় হৈ আছিলোঁ সেই মাটিডোখৰ বহুত জোৰকৈ লৰিবলৈ বা কঁপনি ধৰিছিল ভূমিকম্প আহিলে কি হয় ভূমিকম্প আহিলে মাটিবোৰ কেনেধৰণে কঁপে দেখিছা তোমালোকে ঠিক তেনেধৰণে তাত বহুত ডাঙৰকৈ মানে মাটিবোৰ লৰিবলৈ ধৰিছিল I dropped on the ground on my knees and hands মানে কি কৰিছিলে তেওঁ I dropped on the ground মই মাটিত কেনেধৰণে knees মানে হৈছে আঁঠু আৰু hands মানে হৈছে হাত আঁঠু আৰু হাতৰ সহায়ত মই মাটিত বহি দিছিলোঁ ইয়া দেখিছানে এই ফটোখনত তোমালোকে দেখিছা আঁঠু আৰু হাতৰ সহায়ত তেওঁ কি কৰিছে মাটিত বহি দিছে The violent motion of the earth made my stomach sick ইমানেই ডাঙৰ কঁপনি আছিলে ইমানেই ডাঙৰ কম্পন আছিলে ভূমিকম্পটো তেওঁৰ মানে পেটটোত বিষ অনুভৱ কৰি গৈছিলে There were 3 major shocks at about 8 minute distance মানে 8 মিনিটৰ মূৰে তিনিটা ভূমিকম্প আহিছিলে বহুত ডাঙৰ তিনিটা ভূমিকম্প 8 মিনিটৰ মূৰে আহিছিলে The earthquake was very powerful ভূমিকম্পটো বহুত পাৱাৰফুল আছিলে বহুত ভয়ংকৰ আছিলে It could have destroyed the strongest building on the earth মানে কি কোৱা হৈছে it could have destroyed the strongest building on the earth মানে মাটিৰ ওপৰত থকা বা পৃথিৱীত থকা আটাইতকৈ ডাঙৰ যেটো বিল্ডিং যেটো অট্টালিকা সেই অট্টালিকাটো ভাঙি দিব পৰা শক্তি সেই ভূমিকম্পটোৰ আছিল I hear the deafening sound এ ডিফেনিং সাউন্ড মানে কি এটা ভয়ংকৰ শব্দ এটা লাউডলি এটা ডাঙৰ শব্দ তেওঁ কি কৰিছিল শুনিছিল It was the sound of a big rock falling into the sea এটো কিহৰ সাউন্ড আছিল It was the sound of big rock মানে হৈছে ডাঙৰ শিল এটা ডাঙৰ শিল ক'ত পৰি গৈছিল সাগৰত পৰি যোৱাৰ শব্দ আছিল I looked towards the sea মই সাগৰখনৰ ফালে চাইছিলোঁ The sea was becoming fearful মানে সাগৰখন বহুত ভয়ংকৰ হৈ গৈছিল I knew it was because of the earthquake মই জানিছিলোঁ এই ভয়ংকৰ কিহৰ বাবে হৈছিল সেই আৰ্থকুইকটোৰ বাবে হৈছিল সেই ভূমিকম্পটোৰ বাবে সাগৰখন দেখিবলৈ এনে ধৰণৰ ভয়ংকৰ হৈ পৰিছিল The tremors were stronger tremors মানে হৈছে কঁপনি বা কম্পন সেই কম্পনটো বহুত ষ্ট্ৰংগাৰ আছিল বহুত শক্তিশালী আছিল under the sea then on the surface মানে কি কোৱা আছিল মাটিৰ ওপৰত যেটো কম্পন আছিল তাতকৈ
সাগৰৰ তলত বহুত ডাঙৰ কম্পন আছিলে মাটিৰ ওপৰতকৈও মানে সাগৰৰ তলত সেই কম্পনটো বহুত শক্তিশালী আছিলে দ্য সি এপিয়াৰ্ড এংৰি এণ্ড ভাইলেণ্ট সাগৰখন দেখাত কেনেকুৱা হৈ পৰিছিলে এংৰি খঙাল এণ্ড ভাইলেণ্ট হিংসাত্মক হৈ পৰিছিলে এট দ্য ছেম টাইম একে সময়তে দ্য স্কাই ৱাজ কভাৰ্ড উইথ ব্লেক ক্লাউডছ সেই একে সময়তে কি হৈছিলে আকাশখন ক'লা ডাৱৰেৰে আৱৰি ধৰিছিলে দ্য উইণ্ড ষ্টাৰ্টেড টু ব্ল' এণ্ড গ্ৰু লিটল বাই লিটল টু বিকম আ ষ্ট্ৰং হাৰিকেন বতাহ এজাক আহিছিলে সেই বতাহজাক লাহে 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 বলি বলি লাহে লাহে ডাঙৰ হৈ গৈছিলে আৰু সেই ডাঙৰ হৈ এটা হাৰিকেনৰ ৰূপ লৈছিলে হাৰিকেন মানে বৃহৎ ধুমুহা এটা ধুমুহাৰ নাম হাৰিকেন বহুত ডাঙৰ ধুমুহা এটা হৈ পৰিছিলে অল অফ ছাডেন হঠাতে দ্য সি ৱাজ কভাৰ্ড উইথ ফৰ্ম মানে কি ফেন বাবল সাগৰত কিছুমান বাবল উঠা নাই কিছুমান ফেন হৈ গৈছিলে গোটেই সাগৰখন কেনেকুৱা হৈ গৈছিলে ফেনেৰে কভাৰ্ড হৈ গৈছিলে ফেনেৰে উপচি পৰিছিলে দ্য শ্ব'ৰ ৱাজ অভাৰফ্ল'ড শ্ব'ৰ মানে হৈছে উপকূল বা দাঁতিকাষৰীয়া অঞ্চলবোৰ কি হৈ গৈছিলে অভাৰফ্ল'ড হৈ গৈছিলে অভাৰফ্ল'ড মানে পানীৰে অভাৰফ্ল'ড হৈ গৈছিলে এণ্ড দ্য ট্ৰিজ ৱেৰ আপৰুটেড ইন এ হৰিফাইং মেনাৰ ভয়ংকৰভাৱে কি হৈছিলে গছ গছনিবোৰ উভাল খাই পৰিছিলে হোৱাট এ ফিয়াৰফুল চাইট ইট ৱাজ কিমান যে ভয়ংকৰ দৃশ্য আছিল এইখিনি গোটেইখিনি যিহেতু ৰবিনছন ক্ৰুছ'য়ে কৈ আছে গতিকে ইয়াত কি কৰিছে এটা অনুভৱ সোমাই আছে হোৱাট এ ফিয়াৰফুল চাইট ইট ৱাজ কিমান ভয়ংকৰ ভাবাচোন কেনেকুৱা ভয়ংকৰ এটা পৰিস্থিতি দৃশ্য আছিলে হয় নাই প্ৰথমতে তেওঁ কি কৰিছিলে কেভত আছিলে গুহাত আছিলে সেই গুহাত থাকোঁতে কি হৈছে ওপৰৰ পৰা মাটি পৰিবলৈ ধৰিছে তেওঁ ভয় খাইছিলে তেওঁ ভাবিছিলে যে গুহাটোত যেতিয়া আছে গুহাটোত তেওঁ যদি থাকে তো তেওঁ মৃত্যু হোৱাটো নিশ্চিত সেইবাবে তেওঁ কি কৰিছিলে বাহিৰলৈ ওলাই আহিছিলে বাহিৰলৈ ওলাই অহাৰ পিছতো তেওঁ দেখিছিলে যে এইটো এটা ভয়ংকৰ কি ভূমিকম্প আৰু ভূমিকম্পটো ইমানেই শক্তিশালী আছিলে যে কি কৰিছিলে ওপৰত যি শিল আছিলে সেই শিলবোৰ বহুত ডাঙৰ শব্দ কৰি সাগৰত পৰি গৈছিলে আৰু তেওঁ এইটো জানিছিলে যে মাটিৰ ওপৰত যিটো কম্পন হৈছিলে যিটো কঁপনি হৈছিলে সেই কম্পনটো মাটিৰ ওপৰতকৈও সাগৰৰ তলত বহুত ডাঙৰ হৈছিলে আৰু লাহে লাহে কি হৈছিলে আকাশখন ক'লা ডাৱৰেৰে আৱৰি ধৰিছিলে আৰু বতাহ এজাক বলি আছিলে সেই বতাহজাক লাহে 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 ডাঙৰ হৈ এটা হাৰিকেনৰ ৰূপ লৈছিলে এটা ডাঙৰ ধুমুহাৰ ৰূপ লৈছিলে আৰু লগে লগে সাগৰখন কি হৈ গৈছিলে ফেনেৰে উপচি পৰিছিলে কেনেকুৱা এটা ভয়ংকৰ দৃশ্য হৈছে এতিয়া নেক্সট পেৰাগ্ৰাফটো চোৱা দ্য ষ্ট্ৰম উইকেণ্ড আফটাৰ আ ফিউ আৱাৰ্ছ মানে অলপ কেইঘণ্টামানৰ পিছত কি হৈছিলে যিটো ষ্ট্ৰম আহিছিলে যিটো ধুমুহা আহিছিলে সেইটো লাহে লাহে কমিবলৈ ধৰিলে বাট ডেট ডিড নট ব্ৰিং মি এনি ৰিলিফ এজ ইট ষ্টাৰ্টেড টু ৰেইন হেভিলি মানে কি হ'ল তেতিয়া এই যিটো ষ্ট্ৰম আহিছিলে সেইটো লাহে লাহে কমিলে কিন্তু সেইটোৱে তেওঁক ৰিলিফ দিয়া নাছিলে তাৰ লগে লগে কি হ'ল এজাক হেভি ৰেইন আহিলে বহুত ডাঙৰ বৰষুণ আহিলে আই ৱেণ্ট ইন এণ্ড ছেট ডাউন ইন মাই টেণ্ট মানে কি কৰিছিলে তেওঁ গুচি গৈছিলে সেই ঠাইৰ পৰা আৰু টেণ্টৰ ভিতৰলৈ গৈছিলে ইট ৱাজ ৰেইনিং হেভিয়াৰ দেন বিফ'ৰ মানে লাহে লাহে আগতকৈ বৰষুণজাক ডাঙৰ হ'বলৈ ধৰিছিলে আই ডিচাইডেড টু গ' টু দ্য কেভ সেইবাবে টেণ্টৰ পৰা তেওঁ কি কৰিছিলে গুহাটোলৈ যাবলৈ সিদ্ধান্ত লৈছিলে আই ছেট ইন দ্য কেভ কণ্টিনিউৱাছলি মই বহুত সময় ধৰি কি কৰিছিলোঁ গুহাটোত বহি আছিলোঁ দেৰ ৱাজ ন' মোৰ শ্বক তেতিয়া কোনো ধৰণৰ আৰু কঁপনি বা ভূমিকম্প হোৱা নাছিলে আই ফেল ছেফ মই নিৰাপদ বুলি ভাবি লৈছিলোঁ আই ট'ল্ড মাই চেল্ফ মই নিজকে নিজে কৈছিলোঁ হোৱাট এন এডভেঞ্চাৰ আই হেড টুডে কি যে দিন আছিল আজি কিমান এটা দুঃসাহসিক দিন আছিল আজি আই মাষ্ট চেলিব্ৰেট মাই ছাৰ্ভাইভেল অফ দ্য ডে মানে সেই দিনাখনৰ যে মই বাচি গ'লোঁ সেইদিনাখন যে মই জীয়াব পাৰিলোঁ বা নিৰাপদে জীয়াই থাকিব পাৰিলোঁ মৃত্যুবৰণ নকৰিলোঁ সেইবাবে মই কি কৰিছিলোঁ চেলিব্ৰেট কৰিছিলোঁ মোৰ দিনটো দেখিছানে তেওঁ কিমান সংগ্ৰাম কৰিবলগীয়া হৈছিলে আৰু এই সংগ্ৰাম প্ৰত্যেক দিনাই আছিলে তেওঁ 28টা বছৰৰ প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ সংগ্ৰাম ইটোৰ পিছত সিটো আহি আছিলে আৰু তেওঁ কি কৰিছিলে প্ৰত্যেকটো সংগ্ৰাম ছাৰ্ভাইভ কৰিব পাৰিছিলে ইট ৱাজ ইনডিড এন এডভেঞ্চাৰ এইটো কি আছিলে এটা দুঃসাহসিক কাম আছিলে এন এডভেঞ্চাৰ অফ ভেৰি ডিফাৰেণ্ট কাইণ্ড এইটো বহুত বেলেগ ধৰণৰ দুঃসাহসিক কাম আছিলে বুজি পালা লেচনটো নিশ্চয় তোমালোকে এই লেচনটো পঢ়ি ভাল পালা ৰবিনছন ক্ৰুছৰ বিষয়ে যি তেওঁ দুঃসাহসিক অভিযান আছিলে অভিযান নহয় আচলতে তেওঁ এটা পৰিস্থিতিত পৰি 28 বছৰ এটা দ্বীপত অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিলে চ' তেওঁ কেনেকুৱা ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছিলে এই সকলোখিনি কথা
তেওঁ এখন ডায়েৰীত লিখিছিলে আৰু সেই ডায়েৰীখনৰ এটা দিন এই লেচনটো তোমালোকক দিয়া হৈছে লেচনটো পঢ়ি গম পাইছা এদিনতে তেওঁ এনেকুৱা ধৰণৰ বিপদ আহিছে প্ৰত্যেক দিনা 28 বছৰৰ প্ৰত্যেক দিনাই তেওঁ এনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল